গুড মৰ্ণিং সকলোকে। কি খবৰ, ভালে আছেনে? আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, মানে ফাৰ্ষ্ট ব্লগ হয় মোৰ এইটো। আজি মই বনাই আছোঁ কলপচলা চব্জি। এয়া পচলা চব্জি বনাই আছোঁ। ভাত হৈ গ'ল, ভাত ৰেডি কৰিলোঁ। আৰু আমাৰ জিপচি খানাও ৰেডি কৰিছোঁ। জিপচি খানা এয়া, এইখিনি জিপচি খানা। তাইক আমি বইলেই দিওঁ। আৰু জিপচিজনী হৈছে এইজনী, আমাৰ চিনাকি কৰি দিছোঁ। এইজনী আমাৰ জিপচি, তাইৰ নামটো জিপচি। আৰু ৰকিও আছে। ৰকি বৰ্তমান ক'ত আছে তাক বিচাৰিব লাগিব, পাছত দেখাই দিম। আৰু এইফালে মোৰ হাজবেণ্ডে বনাই আছে তেওঁৰ ব্ৰেকফাষ্ট। এয়া হৈছে ৱাটাৰমেলন জুচ, আৰু এইখন তেওঁৰ প্লেট। এনেকৈ আৰু এটা বস্তু দেখাওঁ, এইটো খালি মই নামটো পাহৰি গ'লোঁ। পচলাটো কাটি থাকোঁতে এয়া বাকলিখিনি এনেকৈ ওলোৱাৰ কাৰণে, মানে আগতে আমি যেতিয়া গাঁৱত কাজে যে যাওঁ যে, তেতিয়া মানে ভকতবিলাক এনেকৈ বনাই কিনে আমাক জলপান দিছিলে ইয়াতে। সেইখন দেখা পাই মানে মনত পৰিলে, বনাব পাৰি। ট্ৰাই কৰি চালোঁ এনেকৈ বনাই। খালি মই ইয়াৰ নামটোৱে পাহৰি থাকিলোঁ। আপোনালোকে যদি কোনোবাই জানে প্লিজ কমেণ্টত জনাব। ইমান মৰম লাগিছে হয়নে? কাপোৰ ধুইছিলোঁ, কাপোৰকেইটা ওপৰত মেলি থৈ আহোঁগৈ এতিয়া। এনেকুৱা গৰম দিছে, এই ৰ'দটোত যদি অলপমান টাইম থিয় হৈ দিওঁ নহয়, সিজি যাম মানে ইয়াতে, পূৰা ফ্ৰাই বনি যাম। এনেকুৱা গৰম, বাপৰে। এতিয়া ইয়াতে কাপোৰখিনি মেলিব লাগিব, ভগৱান। কাপোৰখিনি মেলিলোঁ কিবাকৈ। এতিয়া কালি যোনখিনি কাপোৰ মেলি দিছিলোঁ, কালি বৰষুণ দিছিলে কাৰণে টিঙৰ তলতে মেলিছিলোঁ, সেইখিনি কাপোৰ শুকালে। এতিয়া লৈ যাওঁ এইখিনি কাপোৰ। এনেকুৱা গৰম, আৰু কাপোৰ শুকাবলৈ বেছি টাইম নালাগে, ইয়াতে পটককৈ শুকায়ে যায়। যিটো গৰম দিছে, সেই গৰমত মানে আপোনাৰ এঘণ্টাতে গোটেই কাপোৰ শুকায়ে যায়। এতিয়া কাপোৰখিনি লৈ আহি আছোঁ। এইখিনি কিবা দাদাহঁতৰ কাপোৰ, এইখিনি দি দিওঁ। এতিয়া মই ৰেডি হৈছোঁ। আমি এতিয়া যাম, মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডে আজি খুৰাই খোৱাৰ পাৰ্টি দি আছে, চ' আমি তালৈ যাম। আৰু মই এনেকৈ ৰেডি হৈছোঁ। এইজনী মই কেনেকুৱা লাগিছে গাইজ? আৰু এইফালে মোৰ হাজবেণ্ড বাহিৰলৈ গৈছে। ইয়াৰ লগৰ এটা আহি আছে, লগৰটোৱে আমাক পিক আপ কৰিব, চ' সেইটো কাৰণে আমি ৰখি আছোঁ। এতিয়া আহিলে মানে আমি যাম, আৰু ক'লে যাম আপোনালোককো দেখাই যাম দেই। আমি এতিয়া ৰেডি হৈ ৰখি আছোঁ দুইটাই। সেয়া আমাৰ জিপচি, ৰখি আছোঁ। এইটোৱে চবতছে জ্বালা কাম, মানে ৰেডি হৈ মেলি যে ৰখি থাকিব পাৰে, মানে ৰখি থাকিব লগা যে হয় যে, এইটোৱে মানে চবতছে জ্বলা কাম আৰু। কি কৰিম আৰু, দুইটাই ৰখি আছোঁ। এতিয়া গৈ আছোঁ, আহিছে লগৰটো, এখন গাড়ীখন, আৰু এয়া মই। ফাইনেলি আহি পালে, এতিয়া আমি যাম। আহি পালোঁ এতিয়া। সেইখিনি জেগাখিনি দেখাই আছোঁ। এইখিনি বহুত ধুনীয়া হয়, নদী পাৰত এখন ৰিজৰ্ট হয়। সেইটো এণ্ট্ৰেঞ্চ। ছানছেট হ'ব এতিয়া, ইমান ধুনীয়া লাগিছে ভেলীটো। অ' মাই গড, এয়া চাওক, এইখন নদীখন পানী বাঢ়ি আছে এতিয়া।
বৰষুণ দিয়াৰ কাৰণে বহুত পানী বাঢ়ি আছে। বাকী লগৰবোৰ ইয়াত বহি আছে তাতে। এইটো ভালদৰে দেখাই দিছোঁ। আৰু ইয়াতে কোনোবাই ফটো উঠিব বিচাৰিলে ফটো উঠিব পাৰে, কাপল ফটো। এতিয়া খালি বেয়া হৈ গৈছে আৰু বাৰিষা দিনত এইখন ৰিজৰ্ট বন্ধ হৈ যায়, যিহেতু নেকি এইখিনিলৈকে পানী, এইখিনিলৈকে পূৰা পানী হৈ যায়। এতিয়া লাহে লাহে পানীটো আহি আছে, বাঢ়ি বাঢ়ি পানীটো পূৰা ওপৰলৈ আহি যাব, সেইকাৰণে বন্ধ কৰি দিয়ে। আমি আহি গ'লোঁ ঘৰত। আহোঁতে আহোঁতে ৰাতিয়ে গ'ল। এতিয়া আৰু ধুনীয়াকৈ ফ্ৰেছ ফ্ৰেছ হৈ কিনে শুই যাম আৰু। ডিনাৰটো কৰিয়ে আহিলোঁ, এতিয়া আহি পালোঁ ঘৰত। জনী মৰম লাগে তাইক, মৰম মৰম মৰম। আমি ফুফু দি আহিলোঁ, ফুফু দি আহিলোঁ। পৰা আহি ফ্ৰেছ ফ্ৰেছ হৈ ল'লোঁ আৰু অকণমান স্কিন কেয়াৰ কৰি ল'লোঁ, নাইট স্কিন কেয়াৰ। আৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই, গুড নাইট, শুভৰাত্ৰি সকলোকে।